এই এমপ্লয়িখিনি যে আছে এই এমপ্লয়িখিনিৰ অৱস্থা আজি খুব বেয়া we are the worst sufferer in the entertainment industry আজি ইণ্ডিয়াৰ ভিতৰত এই ইণ্ডাষ্ট্ৰিটো বচাওক নহ'লে এই ইণ্ডাষ্ট্ৰিটো চেচ হৈ যাব এই ইলেক্ট্ৰিচিটিৰ কথাটোতো আমি কৈ এপিডিচিএলক কৈ আমি ভাগৰি গ'লোঁ এপিডিচিএলৰ নটিচ ডিছকানেকশ্যনৰ নটিচ দিয়ে এনেকৈ আজি আমি এই প্ৰেছ কনফাৰেন্সটো আমাৰ কাৰণে আমাৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে অসমীয়া চিনেমা জগতৰ কাৰণে অসমীয়া হলৰ কাৰণে এটা বিৰাট গুৰুত্বপূৰ্ণ প্ৰেছ কনফাৰেন্স আৰু আমি ভাবোঁ আপোনালোকক আমি এইকাৰণেই আজি মাতি আনিছোঁ যে সংবাদ মাধ্যমৰো এটা ডাঙৰ ৰোল আছে এইটোত এই ইণ্ডাষ্ট্ৰিটো বচাবৰ কাৰণে আজি আমাৰ বিনম্ৰ অনুৰোধ যে এই ইণ্ডাষ্ট্ৰিটো বচাবত আপোনালোকৰ সহায় লাগে আমাক আৰু যদি আপোনালোকে এই অসমীয়া ইণ্ডাষ্ট্ৰিটো সহায় কৰে মই ভাবোঁ আপোনালোকৰ দায়িত্ব আছে সহায় কৰিব বুলি মই আশা কৰোঁ আজি আমি মালিক হিচাপে চিনেমা হলৰ এছ'চিয়েশ্যন হিচাপে আমি আজি এতিয়া আপোনালোকৰ আগত বহা নাই আমি বহিছোঁ যে অসমীয়া এমপ্লয় এই যে এমপ্লয়বিলাক আছে আমাৰ গোটেই চিনেমা ইণ্ডাষ্ট্ৰিটোত প্লাছ আমাৰ যে ৰিপ্ৰেজেণ্টেটিভ আমাৰ যে ফেটাৰ্নিটিটো আছে এই চিনেমা ইণ্ডাষ্ট্ৰি ফেটাৰ্নিটিটো তাৰ কাৰণে আজি আপোনালোকক আমি মাতি আনিছোঁ যে আমাৰ এই এমপ্লয়িখিনি যে আছে এই এমপ্লয়িখিনিৰ অৱস্থা আজি খুব বেয়া অত্যন্ত বেয়া আপোনালোকে বহুত এক্সাম্পল আমি দিব পাৰোঁ কিছু মাহলৈ আমি টানিলোঁ উই আৰ দি ৱৰ্ষ্ট ছাফাৰাৰ ইন দি এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰি আজি ইণ্ডিয়াৰ ভিতৰত আমাৰ যোনটো অৱস্থা হৈছে কোনো বেলেগ ইণ্ডাষ্ট্ৰি এনেকুৱা হোৱা নাই যোনটো আমাৰ অৱস্থা আজি 10 মাহে আমাৰ চিনেমা হল বন্ধ আজি আমাৰ ল'ৰাখিনি ছোৱালীখিনি আমাৰ এমপ্লয়িখিনিক আমি বহুত মাহ চলালোঁ এতিয়া আমি ছাৰেণ্ডাৰ কৰি দিলোঁ প্ৰায় আমি ছাৰেণ্ডাৰ কৰি দিছোঁ প্ৰায়খিনি মানুহে তাৰ মাজত আমি কিছু চলাব পাৰোঁ চলাই আছোঁ সেইকাৰণে আমি অন বিহাফ অফ দি এমপ্লয়িজ অফ দি চিনেমা ইণ্ডাষ্ট্ৰি এণ্ড অফ দি ফেটাৰ্নিটি এই যি ফেটাৰ্নিটি আছে আমাৰ চিনেমাৰ ফেটাৰ্নিটি এই গোটেই মানুহখিনিৰ কাৰণে এই যদি ইণ্ডাষ্ট্ৰিটো আজি উদ্ধাৰ নহয় তেতিয়াহ'লে যেনেকৈ আজি বন্ধ হৈছে আপোনালোকে অলপ গম পাইছেই যে আমাৰ অৱস্থাটো কি এটাৰ পিছত এটাকৈ হল বন্ধ হৈ যায় আছে এটাৰ পিছত এটাকৈ হল বন্ধ হৈ আছে সেইকাৰণে আমি এটা ক'ৰবাত এক্সিট ৰুট এটা আমি গভৰ্ণমেণ্ট অফ আছামক কিয়নো আমাৰ মুখ্যমন্ত্ৰী সদায় তেওঁ এই আমাৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে সদায় ভাবা মানুহ তেওঁ সেইকাৰণে তেওঁক আমাৰ বিনম্ৰ অনুৰোধ যে এই ইণ্ডাষ্ট্ৰিটো বচাওক নহ'লে এই ইণ্ডাষ্ট্ৰিটো চেচ হৈ যাব দিছ ইজ নট এ স্মল ইণ্ডাষ্ট্ৰি এই অসমীয়া এমপ্লয়িখিনিক বচাওক আপোনালোকৰ মাধ্যমেৰে আমি এইখিনি আজি মেছেজ দিব খুজিছোঁ যে আমাৰ এই ইণ্ডাষ্ট্ৰিটো বচাওক আমাৰ যেনেকৈ চিনেমা হল এটাৰ পিছত এটা বন্ধ হৈ যাইছে বৰ দুৰ্ভাগ্যজনক কথা যে গুৱাহাটীৰ মাজমজিয়াত 4টা চিনেমা হল বন্ধ হৈ গ'ল বা বন্ধ হোৱা পথত আৰু কেইটা বন্ধ হ'ব মই নাম নকওঁ আজিৰ দিনত অসমত 12টা চিনেমা হলৰ অৱস্থা অত্যন্ত বেয়া যে আৰু এই আনাদাৰ 1 month's টাইম যদি ছাৰ্ভাইভ নকৰে 12টা 14টা চিনেমা হল বন্ধ হৈ যাব হলেই নাই হলৰ অৱস্থা অত্যন্ত বেয়া তো আমাৰ এমপ্লয়িখিনিৰ অৱস্থা বেয়া কাৰোবাৰ ট্ৰিটমেণ্টৰ পইচা নাই কাৰোবাৰ স্কুল ফিজ দিব পইচা নাই গোটেইখিনি অসমীয়া মানুহ এই অসমীয়া মানুহখিনিক আপোনালোকে উদ্ধাৰ কৰক কিবা এটা এক্সিট ৰুট দিয়ক গভৰ্ণমেণ্টে আমি যিমান পাৰোঁ আমি কৰিলোঁ কিন্তু ইট ইজ নট পচিবল আমি বহুত মাহ প্ৰত্যেকটা চিনেমা হলৰ মালিকে চলালে সেইকাৰণে অন বিহাফ অফ দিছ এমপ্লয়িজ আমি আপোনালোকক আজি বিনম্ৰ অনুৰোধ গভৰ্ণমেণ্টক অনুৰোধ যে আমাক এই এমপ্লয়িখিনিৰ কাৰণে মুখখন চাই কিবা এটা পেকেজ আমাক কৰি দিয়ক so that আমি এই ইণ্ডাষ্ট্ৰিটো বাছে আৰু যদি কিবা নকৰে তেতিয়াহ'লে এই ইণ্ডাষ্ট্ৰিটো যোনটো পথত আজি গৈছে এই ইণ্ডাষ্ট্ৰিটো আৰু বেছি দিন নাই কিন্তু
If this continues for some more months, we are over. হাজাৰ মানুহ আছে ইয়াতে ডাইৰেক্ট এমপ্লয়মেণ্ট আছে ইনডাইৰেক্টলি এমপ্লয়মেণ্ট আছে তো এই মানুহখিনি শেষ হৈ যাব শেষ হৈ গৈছে এটাৰ পিছত এটা আমি কিবাকে কিছু চিনেমা হল আমি এতিয়া কিবাকে আমি ৰখাই থৈ দিছোঁ যে বন্ধ নকৰিব সবতে সেন্টিমেন্ট আছে বন্ধ নকৰিব কিমান দিন বন্ধ নকৰাকৈ থাকিব সেইকাৰণে সবে এতিয়া এটাই আমি এটাই আমাৰ অনুৰোধ গভৰ্ণমেণ্ট অফ আসামলৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ যে আপুনি সবকে উদ্ধাৰ কৰিছে আমাক কিবাকে উদ্ধাৰ কৰক আমাক বহুত একো নালাগে কৰিবৰ কাৰণে আমাক বহুত বস্তু আমি বিচাৰা নাই আমাক অলপ বস্তু আৰু আমি জানো আমি ভাবো যে অসমৰ মুখ্যমন্ত্ৰীখিনি কৰি দিব আমাৰ দৃঢ় বিশ্বাস আছে আমি ফাইনেন্স মিনিষ্টাৰক অনুৰোধ কৰিছোঁ আমি সাগে এজ এ ফাইনেন্স মিনিষ্টাৰ আমি 2-3 দিনৰ ভিতৰত তেওঁক লগ পাম তেওঁ বস্তু আছে কাৰণে লগ নাপালোঁ তেওঁক 2-3 দিনত লগ পাম আৰু তেওঁ অলপমান আমাক এছুৰেঞ্চ দিছে যে শুনি পেলাই কিবা এটা সেটেলমেন্ট কৰিব হেতু এটা আমাৰ আজি হকা হেতু এটা আমি হকা পাইছোঁ যে কিবা এটা কৰিব ফাইনেন্স মিনিষ্টাৰ আমাক হকা এটা দিছে আৰু যদি আমাৰ কিবা এটা কৰে তেতিয়ালে ইন্ডাষ্ট্ৰিটো বাচিব কিবা এটা পেকেজ কিবা এটা এক্সিট ৰুট ফৰ দি এমপ্লয়িজ ফৰ আস ফৰ দি ইন্ডাষ্ট্ৰি এই এমপ্লয়িখিনিৰ কাৰণে কৰক এই ফেটাৰ্নিটিটোৰ কাৰণে কৰক ফেটাৰ্নিটি ডাজন্ট মিন যে এটা এক্টৰ এক্ট্ৰেছ এই এক্টৰ এক্ট্ৰেছৰ লগত এটা আপোনাৰ গাড়ীৰ মালিকৰ পৰা ড্ৰাইভাৰৰ পৰা কুকটোৰ পৰা বুম ধৰা মানুহটোৰ পৰা কেমেৰামেনৰ পৰা hundreds of people are involved এটা প্ৰজেক্টৰ 30খন অসমীয়া চিনেমা বনি আছিল লকডাউনৰ আগতে 30খন অসমীয়া চিনেমা ওয়াজ অন দি ফ্লোৰ এটো খুব গৌৰৱৰ কথা আৰু মই গৌৰৱৰে কওঁ যে এটো খুব ভাল খবৰ আছিল আমাৰ ইন্ডাষ্ট্ৰিটোৰ কাৰণে কিন্তু আজি আপনি পৰিস্থিতি জানে আপোনালোকে তো সেইকাৰণে এই ইন্ডাষ্ট্ৰিটো বচাব লাগে এই ইন্ডাষ্ট্ৰিটো বচাবৰ কাৰণে আমাৰ বাৰে বিনম্ৰ অনুৰোধ যে আমাক বচাওক স্টেট গভৰ্ণমেণ্টৰ পৰা আমি স্টেট গভৰ্ণমেণ্টক আমাৰ এটাই এপিল আছিল সেই এপিলটো চিন্ময় ক'ব সেই এপিলটো কি আছে কি ষ্টেটাছত আছে আমি এটা এপিল আগৰ পৰা কৰি আছিলোঁ যোনটো আমাৰ খুব যুক্তি আমাৰ তাতে আমাৰ যুক্তি আছে কিয় আমি এপিলটো কৰিছোঁ আমি কোনো বেলেগ বস্তু বিচাৰা নাই দুটামান তাৰ আগতে কথা কৈ দিওঁ গভৰ্ণমেণ্ট অফ অন্ধ্ৰ প্ৰদেশ গভৰ্ণমেণ্ট অফ ঝাৰখণ্ড গভৰ্ণমেণ্ট অফ চেন্নাই গভৰ্ণমেণ্ট পেকেজ দিছে বেলেগ ধৰণৰ পেকেজ দিছে ইলেক্ট্ৰিচিটিৰ ওপৰত পেকেজ দিছে চিন্ময় ক'ব হেৰিৰ ওপৰত দিছে এই চিনেমা হলৰ ওপৰত পেকেজ দিছে 1100 চিনেমা হল আছে অন্ধ্ৰ প্ৰদেশত 1100 চিনেমা হলৰ ওপৰত পেকেজ দিছে গভৰ্ণমেণ্ট অফ অন্ধ্ৰ প্ৰদেশে আজি এসপ্তাহ আগত ফ্ৰী ইন্টাৰেষ্ট লোন দিছে বিকজ আমাৰ নিচিনা 180টা হল ন 1100 হলস which is very huge 10 লাখ 5 লাখ স্ল্যাব কৰি দিছে ঝাৰখণ্ড গভৰ্ণমেণ্টে কেতিয়াবাই দিলে তা আমাকো কিবা এটা কৰি দিব লাগে বেলেগ গভৰ্ণমেণ্টে কৰিছে সেইকাৰণে আপোনালোকৰ অনুৰোধ আমি চেষ্টা কৰি পাৰা নাই আমাক মাতক গভৰ্ণমেণ্টে থাৰ্ড পাৰ্টি মাতক আমাক বহুত আমাক 100 কোটি 50 কোটি টকা নালাগে কিবা এটা আমাক লাগে কিবা এটা আমাক এক্সিট ৰুট এটা কৰি দিয়ক এই ইন্ডাষ্ট্ৰিটো বচাবৰ কাৰণে আমি যেটো খেতে যেটো কৈছিলে যে যেটো কৈছিলে যে গভৰ্ণমেণ্টক আমি কি বিচাৰি আছো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট সবে জানে যে 15 মাৰ্চৰ পৰা আমাৰ বন্ধ আৰু এটো গভৰ্ণমেণ্টে বন্ধ কৰিছে আনফৰ্চুনেটলি 15 মাৰ্চৰ পৰা এভৰি মান্থ আমি এটা ফিক্স ইলেক্ট্ৰিচিটি চাৰ্জ পাই থাকোঁ হেতু বাৰু পায়ে আছো যাৰ ৰোড যিমান সেংচন থাকে তাকো ওপৰ দুখৰ কথা হৈছে যে এটা পেনাল্টিও দিয়ে বিলখনত যে আপোনালোকে হে ফিক্স ইলেক্ট্ৰিচিটি চাৰ্জেছটো কিয় ইউজ নকৰিলে তাৰ কাৰণে পেনাল্টি আমি নিজে বন্ধ কৰা নাই চিনেমা হল গভৰ্ণমেণ্টে ৰিকুৱেষ্ট কৰিছে বন্ধ কৰিবৰ কাৰণে তাকে আমি মানি লৈছোঁ সো হেতু কাৰণে আমি ফিক্স চাৰ্জেছ ইউজ কৰিব পৰা নাই আমাৰ চিনেমা হল বন্ধ আছে সেই চাৰ্জেছটো আমিতো দিয়ে থাকিব লগা আছে উইদাউট ইউজিং দ্যাট ফিক্স চাৰ্জেছ তাৰ উপৰিও এটা পেনাল্টিও দিয়ে আছে যে কিয় আপোনালোকে ফিক্স চাৰ্জেছটো নল'লে
দিছ ইজ একদম নন একচেপ্টেবল acceptable actually.